মই বোলে খুব মিছা কথা কওঁ। বহুতৰে প্ৰশ্ন, মই সঁচাকৈ শিক্ষকতা নকৰোঁ নেকি? বহুতে যিহেতু দেখা পাই থাকে যে মোক এখন স্কুলত, আৰু বহুতে মোক প্ৰশ্ন কৰি আছিল যে আপুনি শিক্ষকতা কৰে নেকি বুলি। কিছুদিনৰ আগতে মই ভিডিঅ' এটা প্ৰস্তুত কৰি দিছিলোঁ যে মই শিক্ষকতা নকৰোঁ, কিন্তু সেয়া বাৰু মই মিছা কথা ক'লোঁ নেকি? বহুতৰে প্ৰশ্ন থাকে নহয়, মই সঁচাকৈয়ে কি কৰোঁ? মই বাৰু কিমানলৈকে শিক্ষা গ্ৰহণ কৰিলোঁ? জানিবলৈ মনো যাব দিয়কচোন, কাৰণ আপোনালোকে মোৰ ঘৰৰ অৰ্থাৎ মোৰ পৰিয়ালৰ নহয়নে? আজি আপোনালোকৰ প্ৰত্যেকটো প্ৰশ্ন উত্তৰ দিবলৈ মই চেষ্টা কৰিছোঁ। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চায়, তেতিয়া সকলোখিনি গম পাব। আৰু আজিৰ পৰা মই যে কি কৰোঁ আৰু মোৰ শিক্ষাগত অৰ্হতা কিমান, সেই সকলোখিনি আপোনালোকে আজি এই ভিডিঅ'টোতে পাব। সেইকাৰণে দেৰি নকৰোঁ, বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। ডাঙৰ মানুহ হ'ব। এয়াই হৈছে কাকপথাৰ আইৰিছ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰী। কাকপথাৰ আইৰিছ ইংলিছ স্কুলৰ আজি বছৰেকীয়া খেল ধেমালি, আৰু তাতে জোন শদিয়া, ৰাখী, ৰিমজিম, প্ৰিয়াহঁতে আজি যিহেতু আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল, কিন্তু মই ক'লোঁ যে আজি মোৰ স্কুলত যিহেতু আজি বছৰেকীয়া খেল ধেমালি আৰম্ভ হৈছে, তালৈ এপাক যাব লাগে, পাৰা যদি তোমালোকে যাব পাৰিবা এপাক। সেই বুলি কোৱাত আটাইকেইগৰাকী ওলাই আহিলোঁ। আৰু আহি আপোনালোকে যিহেতু দেখা পাইছে নহয়নে, স্কুলখনৰ পৰিৱেশটো এটা খুব সুন্দৰ পৰিৱেশ, যিটো পৰিৱেশ আপোনালোকে দেখিয়ে গম পাইছে। ইহঁত আটাইকেইজনী স্কুলখনলৈ আহি একেবাৰে অবাক নহয়, মোক প্ৰশ্নৰ ওপৰত প্ৰশ্ন। বৌ, ইমান ধুনীয়া এখন স্কুল আছে কাকপথাৰতো, আৰু সুধিছে যে স্কুলখনত আচলতে কি আৰু সুবিধা আছে। মই বোলো স্কুলখনৰ সুবিধা যিখিনি মই পাইছোঁ সেইখিনিয়ে ক'ব পাৰিম। স্কুলখনৰ সুবিধাসমূহ ক'বলৈ গ'লে যিহেতু এখন পাঠদান কৰা কেৱল স্কুলেই নহয়, স্কুলখনত আছে এখন খেলৰ স্কুল, গানৰ স্কুল, ডান্সৰ স্কুল ইত্যাদি ইত্যাদি, মানে কেৱল পাঠদানৰ ওপৰতে যিহেতু স্কুলখনে সীমাবদ্ধ হৈ নাথাকে। লগতে আৰু সুবিধা আছে, যদিহে দূৰৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যিহেতু অহা যোৱাত অকণমান অসুবিধাৰ সন্মুখীন হয়, তেওঁলোকৰ বাবে ধুনীয়াকৈ থাকিব পৰা হোষ্টেল আছে। হোষ্টেলৰ ব্যৱস্থাখিনি আপোনালোকক যদি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। আৰু যদিহে আপোনাৰ সন্তানটি ওচৰতে হয়, পঢ়া শুনাত অকণমান যদিহে কোনোবা এটা ছাবজেক্টত অসুবিধা পায়, তেতিয়া কিন্তু শিক্ষকসকলে নিজকে ঘৰত গৈ সেই পাঠটি বুজাই থৈ আহেগৈ। যিহেতু মোৰ ল'ৰাটোৰ ক্ষেত্ৰত মই সেইখিনি পাইছোঁ। আৰু এনেকুৱা কিছুমান শিক্ষা প্ৰদান কৰে, কেৱল মাৰ্কছৰ ওপৰত ডিপেণ্ড নকৰে, তেওঁলোকে শিক্ষাৰ ওপৰত সেইখিনিতহে বেছি গুৰুত্ব দিয়ে কৰিছিল। মানে এনেকুৱা ধৰণৰ কিছুমান শিক্ষা প্ৰদান কৰে, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে এই সময়ত এই যুগটোৰ লগত নিজেই আগবঢ়াই নিব পৰাকৈ যিখিনি সুবিধা লাগে বা যিখিনি শিক্ষা লাগে, সেই শিক্ষাখিনি যিহেতু স্কুলখনে প্ৰদান কৰি আহিছে। তেওঁলোকে কৈছে সঁচাকৈয়ে দে ভাল লাগিছে। আৰু এটা কথা ক'বলৈ পাহৰিলোৱে নহয়, আচলতে মই আইৰিছ ইংলিছ স্কুলখনৰ বিষয়ে কৈ থাকিলে শেষ কৰিব নোৱাৰি। যদিহে আপোনাৰ সন্তানটি স্কুলখনৰ একেবাৰে ওচৰতে, যিহেতু আমি টিউশ্যন দিয়ে থাকোঁ নহয়নে ল'ৰা ছোৱালীবিলাকক, পইচা দি পেলাই কিবা এটা দি পেলাই, যিহেতু টিউশ্যন পাবলৈও নাই, সেইকাৰণে যদিহে আপোনাৰ ল'ৰাটি বা ছোৱালীজনী স্কুলত পঢ়োৱাত অকণমান দিগদাৰী হয় বা অসুবিধা হয়, তেনেহ'লে আপোনাৰ সন্তানটিক 6 মান বজাত যদিহে স্কুলখনলৈ লৈ আহিব পাৰে, 8 মান বজালৈকে তেওঁলোকে বিনা বেতনেৰে পাঠদান কৰি দিয়ে। লগতে স্কুল ছুটি হোৱাৰ তাৰ পাছতো আৰু এক্সট্ৰাকৈ এটা ক্লাছ তেওঁলোকে কৰি দিয়ে, সেয়াও বিনা বেতনেৰে। সঁচাকৈয়ে নহয়নে, ইমানখিনি সুবিধা পোৱাটো আমাৰ কাৰণে বহুতেই মানে যথেষ্ট বুলি ক'ব লাগিব, কাৰণ সেইখিনি আমি বিনা বেতনেৰে পাইছোঁ, তেওঁলোকে একোৱেই দিব নালাগে। আমি যদিহে তেনেকৈ এটা টিউশ্যন দিবলৈ হয়, তেনেহ'লে 1000-1200 টকা প্ৰতিমাহে লাগি যায়, কিন্তু সেইখিনিও আমাক স্কুলখনে যিহেতু সুবিধা কৰি দিছে। ফালৰ পৰা সিহঁতক আগবঢ়াই দিছে আমাৰ সন্তানসকলক, আৰু শিক্ষাৰ লগতে খেল ধেমালিও শিশুৰ মনৰ বুদ্ধি বিকাশ কৰে, মানে ভাল লাগিছে। কেৱল স্কুলখনে কেৱল শিক্ষাদানৰ লগতে খেল ধেমালিও সমানে আগবঢ়াই নিছে, হয়নে? হয়। তাৰপিছতে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ সন্তান দিছে ইয়াতে দিছে, হয়নে? আপোনাৰ মনোভাৱ কেনেকুৱা?
মনৰ ভাৱ ক'বলৈ হ'লে সকলো ফালৰ পৰা ভালেই পাইছোঁ। হয় ছোৱালী ক্লাছ 1ৰ পৰা ইয়াত দিছোঁ, ক্লাছ 5 পাইছে। ভাল লাগিছে এবাৰ খেল ধেমালি সকলোকে মাতিছে, অভিভাৱক অভিভাৱকসকলক। হয় হয় এয়া খেলৰ উপভোগ কৰি আছোঁ আৰু। হয় হয় কৰি থাকক। আৰু প্ৰত্যেকগৰাকী মাতৃয়ে এনেকৈ নিজৰ কাম বন এৰি এনেকৈ নিজৰ স্কুলখনে যিখিনি পদক্ষেপ লৈছে তাত অভিভাৱক হিচাপে মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ল'ৰা ছোৱালী যিবিলাক মানে নিজস্ব ব্যক্তিত্ব প্ৰতিভা এইবিলাক প্ৰকাশ কৰাৰ ক্ষেত্ৰত মানে অকণমান সুবিধা দিছে। তাত আৰু অভিভাৱকসকলে ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে, নথৈ সুখী হৈছোঁ। এগৰাকী অভিভাৱকৰ ওচৰলৈ গৈ তেওঁলোকৰ নিজৰ মনৰ কথাবোৰ যিহেতু লোৱাটো সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘলৈ যাব, আপোনালোকে যিহেতু চাবলৈও আমনি পাব, সেইকাৰণে অভিভাৱকসকলৰ পৰা অকণমান কিবা এটা ল'বলৈ চেষ্টা কৰিলোঁ। যদিহে আপোনালোকে আপোনাৰ সন্তানটিক এইখন স্কুলত অৰ্থাৎ কাকপথাৰ আইৰিছ ইংলিছ স্কুলত পঢ়াব বিচাৰে, তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰাকৈ মই তেওঁলোকৰ যোগাযোগৰ নাম্বাৰ দি দিছোঁ আৰু ইতিমধ্যে এডমিশ্যনৰ বাবে ফৰ্ম দি থকা হৈছে।